প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ৰৈ যোৱা প্ৰসাদৰে দুটা ৰেচিপি একেলগতে বনালো আৰু শাওন মাহ চলি আছে, সেই কাৰণে কোনো ধৰণৰ পিয়াজ নহৰু ব্যৱহাৰ কৰা নাই, বহুত বেছি মছলাও ব্যৱহাৰ কৰা নাই। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। ভাত ৰুটি পৰঠা সকলোৰে লগত আপোনালোকে খাব পাৰিব। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ বৰা বনালো, এয়াও চাহৰ লগত ভাতৰ লগত আপোনালোকে খাব পাৰিব। আৰু এয়া মই কেনেধৰণে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু এটা কথা, সকলোৱে বনাব জানে এনেকুৱা নহয় যে নাজানে, কিন্তু মইনো কেনেধৰণে বনালো আৰু এটা বেলেগ সোৱাদ হৈছে কিন্তু দেই। আৰু সেইকাৰণে ভাবিলো আপোনালোককো দেখুৱাই দিওঁ। আৰু এতিয়া দেৰি নকৰি আহকচোন ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, মইনো কেনেধৰণে বনালো তাকে মই আপোনালোকক দেখুৱাম। আজি মই বনাবলৈ লৈছো ৰৈ যোৱা মাহ প্ৰসাদৰে দুটা ধুনীয়া সোৱাদ লগা ৰেচিপি। এয়া দেখিছে মাহ প্ৰসাদবোৰৰ গজালি ওলাই গ'ল, আৰু গজালি ওলোৱা মাহ প্ৰসাদ বেছিহে ভাল, বহুত হেলথি হয়। আৰু লগতে লৈছো কেইটামান নৰসিংহৰ পাত আৰু এটা আলু, এটুকুৰা আদা। ইয়াত মই কোনো ধৰণৰ পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ আৰু বেছি মছলাও মই ব্যৱহাৰ নকৰোঁ। অতি কম সময়তে বহুত সুন্দৰকৈ মই ৰেচিপি দুটা বনাম আৰু আপোনালোকক দেখুৱাই যাম। এতিয়া আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। এয়া মাহ প্ৰসাদখিনি মই দুভাগ কৰিলোঁ আৰু এয়া কাঁহীখনতে থৈছোঁ, লগতে এয়া নৰসিংহৰ পাতখিনিও থৈছোঁ। আৰু বেলেগ ভাগ এয়া মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু আলুটো এয়া কাটি ল'লোঁ অলপ ডাঙৰ ডাঙৰকৈ, দেখিছেনে? এতিয়া এই ভাগ মাহ প্ৰসাদ মই কুকাৰটোত দি দিম। এটা কুকাৰ লৈছোঁ এয়া, আৰু এইখিনি ইয়াতে দি দিম। এয়া আধা মাহ প্ৰসাদ মই ধুই কুকাৰটোতে দি দিলোঁ। আৰু এতিয়া এখন প্লেটত মই এটা বিলাহী এয়া কাটি লৈছোঁ, লগতে আদা সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এইখিনিও মই এতিয়া প্ৰসাদৰ লগতে দি দিম। আৰু এতিয়া ইয়াত অলপ পানী দিম। পানী বহুত বেছি নিদিওঁ, প্ৰথমতে কম দিছোঁ, এগিলাচমান হ'ব সৰু গিলাচ এটাৰে, যাতে মাহ প্ৰসাদখিনি ডুব যায়, তাতকৈ বেছি হ'ব নালাগে। আৰু ইয়াতে মই এতিয়া অলপ নিমখ দি দিওঁ, আধা চামুচ নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনি মই সিজাব লাগিব, ঢাকোনখন সেইকাৰণে লগাই দিছোঁ। আৰু ৩-৪টামান চিটি মাৰি মই এইখিনি ধুনীয়াকৈ সিজাই ল'ম। কুকাৰটো মই গেছত পাতি দিলোঁ আৰু এতিয়া গেছটো জ্বলাই দিছোঁ। আৰু এতিয়া ৩-৪টা চিটি অহালৈকে মই ৰ'ব লাগিব। ৩-৪টা চিটি আহিলে আমাৰ ধুনীয়াকৈ প্ৰসাদখিনি সিজি যাব। এয়া আমাৰ 4টা চিটি হৈ গ'ল আৰু কৰি দিলোঁ মই গেছটো অফ। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া প্ৰসাদখিনি মই আকৌ এবাৰ ভালকৈ ধুই ল'লোঁ আৰু এতিয়া এইখিনি এটা মিক্সি জাৰ লৈছোঁ, তাতে দি দিম। এইখিনি আমি পিচিব লাগিব। আৰু ইয়াৰ লগতে আমি দিম এয়া নৰসিংহৰ পাতখিনিও ভাল ধৰণে ধুই ল'লোঁ, ইয়াতে দি দিম। এতিয়া আদা টুকুৰা যে থৈছিলোঁ সেই টুকুৰাও মই সৰু সৰু টুকুৰা কৰি ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াত অকণমান নিমখ মিলাই দিওঁ সোৱাদ অনুসৰি, এয়া নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনিত মই পানী নিদিওঁ, পানী নিদিয়াকৈ যিমান পাৰোঁ মই শুকানে পিচি ল'ম। যদি দিব লগা হয় দিব লাগিব বাৰু। প্ৰসাদখিনি মই পিচি আনিলোঁ আৰু আপোনালোকক দেখুৱাওঁ। এয়া চাওকচোন, প্ৰসাদখিনি একেবাৰে মিহি কৰা নাই, অলপ গোটা গুটি হৈ আছে। ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। মিহি কৰি আমি খাওঁৱেই, কিন্তু এইবাৰ অকণমান গোটা গুটি কৰি মই বনাই দেখুৱাম, বহুত সোৱাদ লাগে চাবচোন। এতিয়া এইখিনি মই এখন কাঁহীত উলিয়াই লওঁ। এয়া মই কাঁহীখনত উলিয়াই ল'লোঁ আৰু ইয়াতে অকণমান ৰিফাইন তেল দি দিম, একদম অকণমান দেই, বেছি নহয়, আধা চামুচমান হ'ব। আৰু এতিয়া ইয়াতে অকণমান জিৰা দি দিছোঁ। এয়া জিৰা আধা চামুচমান হ'ব, জিৰাও দিলোঁ। আৰু এতিয়া ইয়াতে নিমখটো আমাৰ দিয়াই আছে আৰু জলকীয়া দিব লাগিব। আৰু এয়া হৈছে অকণমান বেচন এয়া 2 চামুচমান মই দি দিছোঁ। আৰু এতিয়া জ্বলা হ'বৰ কাৰণে কেঁচা জলকীয়াও আপোনালোকে দিব পাৰে। মোৰ ওচৰত কেঁচা জলকীয়া নাই, অকণমান মই এয়া চিলি ফ্লেক্স অকণমান
দি দিছোঁ, একদম অকণমান দিছোঁ, কাৰণ আমি জ্বলাটো কম খাওঁ আৰু আপোনালোকে বেছিকৈ দিব। আৰু মই মাহ প্ৰসাদখিনি বেচনৰ লগত ধুনীয়াকৈ আটা মঠাৰ দৰে মঠি ল'লোঁ, অকণমান টানকৈ। পানী একদম মিলোৱা নাছিলোঁ, পিছোতেও মিলোৱা নাছিলোঁ, আৰু তথাপিতো বেচন মিলাব লগা হ'ল, তেতিয়াহে এনেকুৱা টাইট হ'ব, মানে ডাঠ হ'ব। এতিয়া হাততে অকণমান এয়া তেল লগাই লৈছোঁ, আৰু এতিয়া ইয়াৰ পৰা অকণমান আমি ল'ম, যিমান ডাঙৰ কৰে আৰু নিজৰ কথা। এনেকৈ লাডু কৰি ল'ম। প্ৰথমতে লাডু কৰি লৈ ধুনীয়াকৈ এনেকৈ পিঠাটোৰ দৰে চেপেটা কৰি দিম। এই দেখিছেনে? আৰু এয়া গোটা হৈ আছে, দেখিছেনে? বুট গোটা হৈ আছে, মাহ গোটা হৈ আছে। এনেদৰে যদি আমি বনাওঁ ন, খাবলৈ এটা বেলেগ সোৱাদ লাগে। পিচি একেবাৰে গুড়ি কৰি দিলে, মিহি কৰি দিলে সেইটোৰ সোৱাদো বেলেগ, আৰু এনেকৈ গোটা গুটিকৈ থ'লে সোৱাদো বেলেগ। এতিয়া মই এনেকৈ থৈ যাম আৰু বনাই আটাইখিনি। আকৌ এটা কৰিছোঁ এনেকৈ। এতিয়া লাডু কৰিবলৈ একো দিগদাৰী নহয়, কাৰণ বেচন মিলাই আমি মিশ্ৰণখিনি ডাঠ কৰি ল'লোঁ, সেইকাৰণে ধুনীয়াকৈ এয়া চাওক, এয়া এনেকৈ। আৰু ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ দিয়া নাই, মই বেকিং চ'ডা দিয়া নাই। অকণমান যে তেল দি দিছিলোঁ, সেইকাৰণে আমাৰ বহুত কোমল হ'ব আৰু বাহিৰখন একেবাৰে ক্ৰিস্পি হ'ব। আপোনালোকক মই দেখুৱাই থাকিম কেনেদৰে বনাওঁ। এয়া চাওক, এতিয়া মই এনেদৰে গোটেইখিনি বনাই ল'ম। এয়া দুটা বনাই, এয়া মই গেছত কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীত এয়া তেল দি দিছোঁ। তেলখিনি বহুত বেছি গৰম কৰি লোৱা নাই, মিডিয়াম গৰম কৰিয়ে লৈছোঁ। এতিয়া মই এয়া বনাই থোৱা বৰাবোৰ এটা এটাকৈ দি যাম। তেল বহুত বেছি গৰম কৰিব নালাগে দেই, কাৰণ গৰম তেলত ভাজিলে কি হ'ব, আমাৰ বৰাবোৰ বাহিৰে ৰঙা পৰি যাব আৰু ভিতৰখন নিসিজিব। সেইকাৰণে আমি কম গৰম তেলতে অলপ ল' ফ্লেমতে লাহে ভাজি থাকিব লাগিব, তেতিয়া আমাৰ বৰাকেইটা খাবলৈ বহুত ধুনীয়া হ'ব। আৰু এয়া দেখিছেনে, মই যিমানখিনি আহে কেৰাহীখনত দি দিলোঁ। আৰু এতিয়া হাত লগাব নালাগে, মানে স্পুন লগাব নালাগে, হাত লগাব নালাগে বুলিয়ে কৈছোঁ। আৰু এতিয়া মই গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ, আৰু 1 মিনিটমান এনেদৰে থাকিবলৈ দিম। তাৰপিছত উলটিয়াই দিম, আপোনালোককো দেখুৱাম। এটা ছাইড হৈ গৈছে, আৰু এতিয়া মই এইকেইটা উলটিয়াই দিছোঁ। দেখিছেনে, ধুনীয়াকৈ একদম ৰঙচুৱা হৈ গৈছে এটা ছাইড, অকণমানো ভগা নাই। বহুত বঢ়িয়া লাগে এইকেইটা বৰা খাবলৈ, একদম চাহৰ লগত, ভাতৰ লগত, যিহৰ লগতে নাখায় একদম ধুনীয়া লাগে। দেখিছেনে? এতিয়া এইটো ছাইডো মই হ'বলৈ দিম, 1 মিনিটমান এনেদৰে ৰখাই থ'ম। আৰু মই কৈছোঁৱে, হাই ফ্লেম একদম নকৰিব, নতুবা বাহিৰ ছাইড ৰঙা পৰি যাব, ভিতৰৰ ছাইডটো নিসিজিব। দুইটা ছাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, চাওকচোন। মই এইটো ছাইডো আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। একদম দুইটা ছাইড ধুনীয়া ৰঙচুৱা হৈ গ'ল। এতিয়া তেলৰ পৰা উঠাই ল'ম মই এইকেইটা। এইয়া গেছৰ এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এইকেইটাও উঠাই লওঁ তেলৰ পৰা। এতিয়া এনেদৰেই মই বাকী থকাখিনিও ভাজি ল'ম, আৰু এয়াও তেলত দি দিছোঁ। আৰু আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? এইটো চবেই বনায়েই, একো ডাঙৰ কথা নহয়, কিন্তু বেছি মিহি নকৰি অকণমান গোটাকৈ থৈ বনাই খাব যদি খোৱা নাই। ইয়াৰ সোৱাদটো অকণমান বেলেগ ধৰণৰ হয়। আমাৰ এইখিনিও হৈ গ'ল, এতিয়া মই এইখিনি তেলৰ পৰা উঠাই ল'ম। বহুত ধুনীয়া হৈছে আটাইকেইটা পিঠা বুলিও ক'ব পাৰি, মাহ প্ৰসাদৰ বৰা বুলিও ক'ব পাৰি। বহুত ধুনীয়া হৈছে কিন্তু দেই। আৰু এটা কথা মাৰ্ক কৰিছেনে আপোনালোকে, তেল বেছি নালাগিলে। চাওকচোন, তেল যিমান দিছিলোঁ অলপ তেলহে লাগিলে। এতিয়া এয়া আমাৰ বৰা, চাওক কিমান ধুনীয়া হৈছে। এয়া দেখিছেনে, মই তেলখিনি কাঢ়ি ল'লোঁ। এতিয়া প্ৰায় 2 চামুচমানহে তেল আছে, বেছি তেল নাই। আৰু এতিয়া ইয়াতে মই দি দিছোঁ জিৰা এচামুচ, এয়া। আৰু জিৰাখিনি মই ধুনীয়াকৈ ফুটিবলৈ দিম। আৰু তাতে মই দিছোঁ এয়া নৰসিংহৰ পাত, আৰু অকণমান লৰাই দিম। ধুনীয়াকৈ জিৰাখিনি ফুটিব লাগিব, কাৰণ আমি ইয়াত কোনো ধৰণৰ আৰু মছলা ব্যৱহাৰ নকৰোঁ। জিৰাখিনি ফুটিলে জিৰাৰ মানে চেণ্টটো বহুত ধুনীয়া আহিব, সেইকাৰণে ধুনীয়াকৈ মই জিৰাখিনি ভাজি লৈছোঁ নৰসিংহৰ পাতৰ লগত। এয়া হৈ গ'ল। আৰু ইয়াতে এতিয়া মই হালধি দি দিছোঁ, আৰু ধনিয়াৰ গুড়ি অকণমান দি দিছোঁ। ধনিয়া গুড়ি এচামুচ মই ইয়াতে দি দিছোঁ। ইমানেই মই মছলা ব্যৱহাৰ কৰিম, আৰু একো মছলা মই ব্যৱহাৰ নকৰোঁ।
পিঁয়াজ নহৰু দিওঁ বুলিলে আপোনালোকে দিব পাৰে। অকণমান পানী দি দিছোঁ। এয়া ধুনীয়াকৈ আমাৰ মছলাখিনি ছেট হৈ যাব। এতিয়া পানী অকণমান দিয়াৰ লগে লগে দেখিছেনে? আৰু আজি মই কোনো ধৰণৰ কালাৰ ব্যৱহাৰ নকৰোঁ, একদম চিম্পুল সাধা হিচাপে মই বনাইছোঁ। আপোনালোকে চাই থাকক দেই। এয়া চব। আৰু এতিয়া আমি যিখিনি বইল কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু জিৰা আৰু নৰসিংহৰ পাতৰ ইমান ধুনীয়া এটা চেণ্ট আহিছে, কি ক'ম আপোনালোকে চাওকচোন। এতিয়া আমাৰ এইখন একদম দাইলে হৈ পৰিছে। ভাতৰ লগত, ৰুটিৰ লগত, যিহৰ লগতে খাই আপোনালোকে ধুনীয়াকৈ খাব পাৰে। মই আলু খাই ভাল পাওঁ কাৰণে আলু দিছোঁ, আৰু আপোনালোকে যদি কম খাই দিব নালাগে বাৰু। এয়া চাওক আমাৰ ধুনীয়াকৈ হৈ গ'লনে বাৰু? যিখিনি প্ৰসাদ আমি কেতিয়াবা পেলাই দিব লগাটো পৰে, বেয়া হ'লে প্ৰসাদ থাকিলে আপোনালোকে পেলাই নিদিব, কাৰণ কামো হয়। ঘৰত নাম যদি থাকে কাম হয়, আকৌ প্ৰসাদখিনি বনাবলৈনো ক'ত সময় থাকে, নহয় জানো বাৰু? আপোনালোকে ধুনীয়াকৈ ফ্ৰিজত থৈ দিব। ফ্ৰিজত থৈ দিলে একো নহয়, খালি গজালি মেলিব। আৰু 2-3 দিনৰ পিছত যেতিয়াই মন যায় তেতিয়াই আপোনালোকে এনেদৰে ধুনীয়াকৈ এখন দাইল বনাই খাব পাৰিব। এনেকৈও খাব পাৰি, ৰুটি, পৰঠা, লুচি, ভাত সকলোৰে লগত খাব পাৰিব। আৰু এইখিনি এতিয়া মই ভাল ধৰণে উতলিবলৈ দিম। ঢাকোনখন দাঙি এবাৰ চাওঁ কি হৈছে। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ একদম হৈ গ'ল দেই। একদম বঢ়িয়াকৈ হৈছে। গেছটো অফ কৰি দিওঁ এতিয়া। আৰু চাওকচোন একদম ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছেনে একেবাৰে ডাঠো হোৱা নাই আৰু পাতলো হোৱা নাই। ঠাণ্ডা হোৱাৰ লগে লগে আৰু অকণমান ডাঠহে হৈ যাব, আৰু ভাতৰ লগত খাবলৈ বহুত ধুনীয়া হ'ব। মই ভাতৰ লগত খাবলৈকে বনাইছোঁ, আৰু ৰুটিৰ লগতো খাব পাৰি। এয়া চাওকচোন, এয়া দেখিছে। আৰু ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম বাৰু। এয়া কিমান চিম্পুলকৈ, একেবাৰে কম বস্তুৰে, ৰৈ যোৱা বস্তুৰে মই ধুনীয়াকৈ বনালোঁ। আৰু এয়া সকলোৱে বনায় দেই, আপোনালোকেও বনায়। আৰু যিসকলে নবনায় তেওঁলোকে আৰু বনাব পাৰিব। এয়া মই প্ৰসাদৰ দাইল বনালোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। বেছি ডাঠো হোৱা নাই আৰু পাতলো হোৱা নাই। লগতে মই আলু দি দিছোঁ। যিসকলে আলু ভাল পায় মোৰ দৰে, তেনেহ'লে আলু দিব পাৰে। আলু দিলে খাবলৈ বহুত ভাল লাগে। ৰুটিৰ লগত, ভাতৰ লগত, পৰঠাৰ লগত, সকলোৰে লগত খাব পাৰে। আৰু প্ৰসাদ যদি আপোনালোকে সেইদিনা বনাব নোৱাৰে, ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈ দিব। এসপ্তাহৰ পিছতো এনেদৰে আপোনালোকে বনাব পাৰিব। এয়া মই এসপ্তাহৰ পিছতো প্ৰসাদ পেলাই নিদি বৰা আৰু দাইল বনালোঁ। সঁচাকৈ বহুত ভাল লাগিছে। পিঁয়াজ নহৰু একোৱেই ব্যৱহাৰ কৰা নাই। শাওণ মাহত খাব পৰাকৈ ধুনীয়াকৈ মই বনালোঁ, দেখিলেনে? আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। সকলোৱে বনাবলৈ জানেই দেই, এনেকুৱা নহয় নাজানে। তথাপিতো মইনো কেনেদৰে বনালোঁ তাকেহে মই আপোনালোকৰ আগত দেখুৱালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ।